প্ৰথমতে ব্লাউজটো কাটোতে কাপোৰখন দুটা পাকটো জাপি ল'ব, এইটো ইফালে থাকিব আৰু গোটেই বস্তুখিনি এনেকৈ বহাই ল'ব। বহাই লৈ এইখন চকটোৰ সহায়ত দাগ দি ল'ব। দাগ দি পেলাই কাটিব। আৰু কাপোৰটো যদি অলপ ঠেক হয় তেতিয়া এনেকৈ এইটো চেপত নবহে, তেতিয়া বেলেগ এটা চেপত বহিব। আৰু এই হাতখন এইটো চাইডে মই থৈ দিছোঁ, এইফালে যিমানটো হাতখন দৰকাৰ হয় পিছত কাটি ল'ম। প্ৰথমতে এইখিনি কাটি ল'ম। ইয়াকে ভিডিঅ'টো আপোনালোকক দেখালোঁ। কোনে কোনে ব্লাউজ শিকিব ইচ্ছা কৰে শিকিব পাৰে। এইটো এতিয়া মই কাটিলোঁ। কাটি পেলাই এইটো দেখিছেনে, পিঠিৰ ফালৰ ছাইডটো এইটো মই এনেকৈ ৰাউণ্ড কৰি দিছোঁ। এই কোচকেইটা দিয়াৰ লগে লগে এইটো এনেকৈ হৈ যাব। হাত কটাৰ কাৰণে আমি এই এচটো ল'ব লাগিব, এই চেপটো ল'ব লাগিব। আমি এনেকৈ 6 ইঞ্চি লওঁ নহয়, ইয়াত আমি এইটো কাট কৰি 6 ছাইডটো হয়, ইয়াত আমি 5 ইঞ্চি ল'ব লাগিব। দেখিছেনে, এইটো 5 ইঞ্চিত মই দাগ দি এনেকৈ গৈছোঁ, নহ'লে এই বস্তুটো ওলাই থাকিব। সেয়েহে ইয়াত দাগ দি মই ইয়াতে কাটি দিম। এইটো হ'ল হাত কটাৰ ব্লাউজ। আৰু যিখন হাত দীঘল হয়, হাত দীঘলৰ কাৰণে এইটো হাতখন ধৰি লওক এতিয়া 9 ইঞ্চি হ'লে 9 ইঞ্চি লাগিব। যাক যেনেকৈ লাগে আৰু তেনেকৈ হাতখন এনেকুৱা টুকুৰা এটা কাটি ল'ব আপোনালোকে। কাটি লৈ ইয়াৰ পৰা ইয়ালৈকে আপোনালোকে দিব 5 ইঞ্চি দি এনেকৈ ছাইডটো বেকা কৰি আনিব। তাৰপিছত হাতখন হৈ গ'ল তেনেকৈ আৰু। যিটো আগফালৰ ছাইড হয় যে হাতখন আগফালৰ দুইটা ছাইড আপোনালোকে অকণমান কাটি দিব। এইটো তলৰটো পিছফালটো নাকাটিব, আগফালৰটো অকণমান কাটিব।